ছাত্ৰ-ছাত্ৰীসকল, আমি যোৱা ক্লাছত এইটো এক্সাৰচাইজটো আলোচনা কৰিছিলোঁ। এতিয়া আমি 8.3 এক্সাৰচাইজলৈ আহোঁ। যদি 8.3 এক্সাৰচাইজখিনি জনাৰ আগতে তোমালোকে চোৱা 230 পেজত কেইটামান ফৰ্মুলা আছে। এই ফৰ্মুলা কেইটা মই লিখি নিদিওঁ আৰু তোমালোকে তাৰ পৰাই বহীত উঠাই ল'বা, শিকি ল'বা। 230 পেজত 230 পেজত চোৱা, মোটা আখৰেৰে লিখা আছে sin 90 ডিগ্ৰী মাইনাছ a ইকুৱেল cos a, cos 90 ডিগ্ৰী মাইনাছ a ইকুৱেল sin a, tan 90 ডিগ্ৰী মাইনাছ a ইকুৱেল cot a, cot 90 ডিগ্ৰী মাইনাছ a হোল ইকুৱেল tan a, sec 90 ডিগ্ৰী মাইনাছ a হোল ইকুৱেল cosec a, cosec 90 ডিগ্ৰী মাইনাছ a ইকুৱেল sec a। পাইছানে? 230 পেজত চাইছা, সেইটো পেজতে ওপৰতে আছে মোটা আখৰেৰে লিখা। এই সূত্ৰকেইটা শিকি পেলাবা। এইকেইটা লাগিব, শিকি পেলাবা। সেইকেইটাৰ সহায়তে আমি এই অংককেইটা যিমান দূৰ পাৰো কৰি যাম। এতিয়া 8.3 এক্সাৰচাইজ চোৱা, কি দিয়া আছে? sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী। এক নম্বৰৰ চোৱা, sin 18 ডিগ্ৰী বাই cos কিমান 72 ডিগ্ৰী হৈছে। এনেকুৱা ধৰণৰ যদি থাকে, আমি সদায় কি কৰিব লাগিব? এটা অনুপাতত সজাই ল'ব লাগিব। এটা অনুপাত, দুটা অনুপাত নহয়। হয় চাইনক কচলৈ নিয়া, নাইবা কচক চাইনলৈ নিয়া। আমি যিকোনো এটাক নিলেই হ'ল। আমি চাইনটো 18 ডিগ্ৰীক সজাই দিওঁ, চাইন 90 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰী। 18 ডিগ্ৰীক পাৰিম নে এইদৰে সজাব? চোৱা, 90ৰ পৰা 72 বাদ দিয়া, কিমান থাকিব? 18 ডিগ্ৰী। তলৰটো কিমান? cos 72 ডিগ্ৰী হ'ল। এতিয়া চাইন 90 মাইনাছ 72, এইটোক থিতা বুলি ধৰা। চাইন 90 মাইনাছ থিতা ইকুৱেল কি? তাতে আছে ফৰ্মুলা, এই মোটা আখৰে লিখা। চাইন 90 মাইনাছ থিতা ইকুৱেল cos থিতা, অৰ্থাৎ cos কিমান ডিগ্ৰী? থিতা কিমান আছে? 72। গতিকে তলৰটো একো নাই, এইটো গুচি গ'ল, কি হ'ব? হৈছে। MCQ নিদিয়ে বিশেষ, তথাপিও পাবা তোমালোকে। বুজি পাইছানে? ধৰিব পাৰিছা? আৰু এটা চোৱা, যেনিবা যিকোনো এটা নিলেই হ'ল, দুটাত নালাগে। যিকোনো এটাত সজাই ল'লেই হ'ল। তাৰপিছত চোৱা, আৰু এটা ধৰি লওক 5 নম্বৰ, 4 নম্বৰটো দিয়া আছে। কি দিয়া আছে? cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী। cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী হ'লে যিকোনো এটা খোজো, আমি এইটোকে সজাই দিওঁ। cosec 31 টো সজাই দিওঁ এনেকে, 90 ডিগ্ৰীত সজাম। আমি 90 ডিগ্ৰী সূত্ৰ কেইটা পাইছো, মাইনাছ কিমান? 59 ডিগ্ৰী। এতিয়া চোৱাচোন, এইটোৰ পৰা এইটো বিয়োগ কৰিলে কি ওলাব? 90ৰ পৰা 59 বাদ দিয়া, কিমান থাকিব? 10ৰ পৰা 9 গুচি গ'ল 1, 8ৰ পৰা 5 গুচি গ'ল 3। হৈছে? কিমান বিয়োগ কৰিবা? ইয়াতে থাকিব। যদি এইটো সজোৱা 31 মাইনাছ কৰিব লাগিব। হৈছে নে? মাইনাছ কিমান? sec 59 ডিগ্ৰী হ'ল। ধৰিব পাৰিছানে? এতিয়া চোৱা, cosec 90 মাইনাছ থিতা, এইটো সূত্ৰত আহি গ'ল। cosec 90 মাইনাছ থিতা ইকুৱেল কিমান? sec থিতা, sec 59 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী। এইটো পৰা এইটো গুচি গ'ল, কি থাকিব? হৈছে? এইটো গুচি কেনচেল, এইটো মাইনাছ আৰু এইটো প্লাছ হ'ল। আৰু এই সূত্ৰকেইটা চোৱা, এটা ধুনীয়া সামঞ্জস্য এটা আছে। চাইনৰ সৈতে কচ মিল হৈ আছে। চাইন
আৰু কস মিলি আছে, টেন আৰু কট মিলি আছে, চেক আৰু কচেক মিলি আছে। এই সূত্ৰকেইটা তেনেই সহজ, জটিলতা বুলিবলৈ একো নাই। হল, তাৰপিছত আহা আৰু এটা ধৰি লোৱা, কোনটো কৰি দিম, 5 নম্বৰটো কৰি দিছো। কি দিয়া আছে, sin 35 sin 55, sin 35 ডিগ্ৰী sin 55 ডিগ্ৰী, পিছত মাইনাস cos 35 cos 55, cos 35 ডিগ্ৰী cos 55 ডিগ্ৰী, যিকোনো দুটা সজোৱা। আমি বিভিন্ন ধৰণে কৰিম, এই দুটা সজাব পাৰি, এই দুটা সজাব পাৰি, একো কথা নাই। ইয়াৰ এটা সজাব পাৰি, ইয়াৰ এটা সজাব পাৰি, ইয়াৰ প্ৰথমটো সজালো, ইয়াৰ দ্বিতীয়টো সজাব লাগিব, ইয়াৰ দ্বিতীয়টো সজালে ইয়াৰ প্ৰথমটো সজাব লাগিব, নাইবা এই দুয়োটা যদি সজাই দিয়ে, এই দুটা নালাগে। বুজিব পাৰিছানে বস্তুটো? এতিয়া চাও, আমি এইটো সজাই দিওঁ, sin 35ক ভাঙি দিয়া, 90 মাইনাস 55, হয়নে? এইটোৰ পৰা এইটো মাইনাস কৰা, এইটো পোৱা যাব। বুজিব পাৰিছানে? আমি কি মাইনাস কৰিম তাতে উল্লেখ থাকে, গতিকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, তাতে আনি চাইলেই বহুৱাই দিলেই হ'ল। এইটোৰ পৰা এইটো মাইনাস কৰা, কিমান থাকিব 35, এইটো সজাই দিয়া, sin 90 ডিগ্ৰী মাইনাস 35 হল। এইটোৰ পৰা এইটো বাদ দিয়া, কিমান থাকিব sin 55 থাকিল নে? এই দুটা একেই ৰাখা, সজাব নালাগে। cos 35 ডিগ্ৰী cos 55 ডিগ্ৰী হৈছে। এইবাৰ সূত্ৰলৈ যোৱা, sin 90 মাইনাস থিটা ইকুৱেল কি হ'ব, cos থিটা হল। sin 90 মাইনাস থিটা ইকুৱেল cos থিটা হল। সেই দুটা সজাই দিয়া, যেনেকে আছে 35 ডিগ্ৰী cos 55 ডিগ্ৰী। যেতিয়া এইটো প্লাছৰ এইটো মাইনাছৰ গুচি যাব না, কি হ'ব, হল। এই কথা ধৰিব পাৰিছা? এইটো cos 35 আগত যোৱা, cos 55 পিছত, একে হল নে নাই? নাইবা এনেকেও গুচি গল, হৈছে। তেনেই সহজ, MCQ দিব পাৰে। উদাহৰণ অংকবিলাকো চাবা, উদাহৰণ অংকবিলাক দিয়ে কিন্তু পৰীক্ষাত চাবা। আৰু এটা কৰি দিওঁ, 8 নম্বৰটো। কি দিয়া আছে, 3 sin 23 cos 67, 3 into sin 23 degree divide cos 67 degree হল না, plus 4 sec 47 degree, 4 sec 47 degree divide কিমান আছে, cosec 43 degree, cosec 43 degree হল। এতিয়া চাই লোৱা, 3 টো একেই ৰাখা, এইটো ওপৰত বা তলত যিকোনো এটা সজোৱা। এবাৰ তলৰটো সজাওচোন, চাও, আগতো ওপৰটো সজাইছিলো, চাও তলৰটো সজাই কি ওলাই। ওপৰটো একেই ৰাখিলো, sin 23 ডিগ্ৰী cos 67 টো সজাই দি দিয়া, cos 90 মাইনাস 23 ডিগ্ৰী। চোৱাচোন, এইটোৰ পৰা এইটো মাইনাছ কৰিলে এইটো ওলাব নে? 90 পৰা 23 মাইনাছ কৰা, কিমান ওলাব, 67 প্লাছ 4 ইনটু এইটো তলৰটো সজাই দিওঁ, sec কিমান 47 ডিগ্ৰী, cosec 90 মাইনাস কিমান 47 ডিগ্ৰী। 90 পৰা 47 বাদ দিয়ে 43 ওলাব না নাই? আমি আগত কি তলৰ ওপৰটো সজাইছিলো, হয়নে? এবাৰ তলৰটো সজাই চাওচোন, একে ওলাই নে নোলাই। এতিয়া 3 into
ওপৰটো একেই ৰাখে sin 23 cos 90 minus theta সূত্ৰ লৈ যোৱা cos 90 minus theta ইকুৱেল কি আহিব sin থিটাৰ মান কিমান আছে 23 ডিগ্ৰী হল প্লাস 4 into sin sec 47 এটা একেই রাখা cos 90 minus theta সূত্ৰ লৈ যোৱা sec আৰু cosec মিল আছে sin আৰু cos মিল আছে tan আৰু cot মিল আছে tan থাকিলে cot পোৱা যাব cot থাকিলে tan sin থাকিলে cos cos থাকিলে sin sec থাকিলে cosec cosec থাকিলে sec মিল আছে গতিকে এইটো কি হ'ব sec theta অর্থাৎ sin 90 minus theta thetaর মান কিমান 47 হল এতিয়া এইটো গুচি গ'ল নে কি থাকিল 3 plus 4 কিমান হ'ব এইটো বেলেগ একো নাই তেনেই সহজ এইবিলাক যদি দিয়ে পৰীক্ষাত ভালেই নহয় জানো তেনেই সহজ তাৰপিছত বুজি পালা নিশ্চয় সূত্ৰকেইটা তোমালোকে শিকি ল'বা সেইকেইটা সূত্ৰ 230 পেজত সূত্ৰকেইটা আছে সেইকেইটা লিখি ল'বা এইকেইটা সদায় ল'বা এইকেইটা শিকি পেলাবা একো নাই মাত্ৰ সাইনৰ সৈতে কচৰ সম্পৰ্ক কচৰ সৈতে সাইনৰ সেকৰ সৈতে কচেকৰ আৰু কটৰ সৈতে টেনৰ সেইখিনি সম্পৰ্ক বেলেগ একো নাই 2 নম্বৰলৈ আহা এইটো দেখুৱাব লাগে মান কিমান দিয়া আছে 1 হয়নে আমি লেফট হ্যান্ড সাইড পাতো লেফট হ্যান্ড সাইড কিমান আছে 10 48 ডিগ্ৰী 10 23 ডিগ্ৰী 10 48 ডিগ্ৰী 10 23 ডিগ্ৰী 10 42 ডিগ্ৰী 10 67 ডিগ্ৰী 10 42 ডিগ্ৰী 10 67 ডিগ্ৰী হৈছে এটা সজাই দিয়া এই দুটা সজোৱা নহলে এই দুটা সজোৱা সজালেই হল বেলেগ একো নাই 1048 টো সজাই দিও 1048 টো কি আহিব 90 minus কিমান 42 ডিগ্ৰী হয়নে এটোৰ পৰা এটো বাদ দিয়া 48 পোৱা যাব না আকৌ এটো সজাই দিয়া 10 23 ডিগ্ৰী টু 90 minus 67 ডিগ্ৰী কোৱাচোন 90 পৰা 67 গুচি গ'ল কিমান থাকিব 23 ডিগ্ৰী এই দুটা এটা সূত্ৰ লৈ যোৱা tan theta equal কি পাইছিলো 3 নম্বৰ সূত্ৰত 1 by cot 1 by cot লৈ যোৱা cot কিমান ডিগ্ৰী 42 ডিগ্ৰী into এটো 1 by cot কিমান 67 ডিগ্ৰী হৈছে ধৰিব পাৰিছানে এটো আমি tan টু cot লৈ নিলো এটো tan টু cot লৈ নিলো 3 নম্বৰ সূত্ৰ tan theta equal কি আছিল tan theta equal 1 by cot cot theta equal 1 by tan আমি এটো লৈ গলো এতে এটো tan 90 minus theta equal কি আহিব cot theta আহিব না tan 90 minus theta কি আহিব cot 67 ডিগ্ৰী into এতে সেইখিনি পাতি দিয়া 1 by cot কিমান 42 ডিগ্ৰী cot 67 এটো গুচি গ'ল এটো গুচি গ'ল ওপৰৰ তলৰ এটা গেল 1 রাইট হ্যান্ড সাইড কোন দিয়ে আছে না চোৱাচোন পাইছে ধৰিব পাৰিছা বেলেগ একো নাই 2 নম্বৰটো কেনেকৈ আছে দিয়া পাৰিবা একো প্ৰবলেম নাই 2 নম্বৰটো মানটো বহাই দি দিলেই হ'ল বেলেগ একো নাই পাৰিবা নিশ্চয় এতিয়া চোৱা
কি দিয়া আছে 4 নম্বৰটো চোৱা প্ৰমাণ কৰা যে 3 নম্বৰটো tan 2a ইকুৱেল cot a minus 18 ডিগ্ৰী য'ত 2a সূক্ষ্ম কোণ তেন্তে ইয়াৰ মান উলিওৱা আমি ইয়াৰ মান উলিয়াব লাগে 3 নম্বৰটো চোৱা কি দিয়া আছে tan 2a ইকুৱেল cot কি আছে a minus 18 ডিগ্ৰী এইটো দিয়া আছে আমি এর মান উলিয়াব লাগে tan 2a দিয়া আছে tan ইকুৱেল কি আছিল cot 90 minus theta হয়নে tan theta ইকুৱেল কি আছিল cot 90 minus theta tan a ইকুৱেল কি আছে cot a ইকুৱেল tan 90 minus theta গতিকে এইটো tan 2a সজাই দি দিয়া কি হব cot 90 minus 2a হব না আমি এইটো সজালো cot 90 minus theta equal tan theta সূত্র ধৰি লবা কি আছে tan equal সূত্ৰটো tan equal কি আছে cot 90 minus a হয়নে গতিকে tan a এই অনুপাতটো ইয়াক আমি এইদৰে সজাম এইটো সূত্র ডাইরেক্ট সূত্র এইটো tan theta equal tan a equal cot 90 minus a এইটো সজাইছে বললে এতিয়া চোৱা এগুলো কটটো একই রাখা cot কিমান a minus 18 ডিগ্রি হল cot cot গুছি গল কি থাকিল 90 ডিগ্রি minus 2a equal কি থাকিল a minus 18 ডিগ্রি এতিয়া minus 2a এর মান উলিয়াব এইটো a ইপিনে লয় minus a minus 18 ডিগ্রি 90 ডিগ্রি টু হিপিনে নিয়া 90 ডিগ্রি ইপিনে মাইনাস আছে ইপিনে গলে ইপিনে প্লাস আছে ইপিনে গলে মাইনাস ওদিকে minus 2a a টু ইপিনে আনিলো মাইনাস a বুঝছানে minus 18 ডিগ্রি 90 টু ইপিনে প্লাস আছে ইপিনে গলে মাইনাস এতিয়া চোৱা 2a আৰু a মাইনাস কিমান ওলালো 3a এইটো আৰু এইটো দুটা মাইনাসৰ যোগ কৰি দি দিয়া 108 ডিগ্রি হল না এবার এ উলিয়াই দিয়া minus 108 ডিভাইড কি আহিব মাইনাস হরণ করে দি দিয়া মাইনাস মাইনাস গুছি গল 3 10 3 বার 3 3 9 এক থাকিল এক 18 লগত 18 3 6 গুণ 18 কিমান ডিগ্রি পালো 18 ডিগ্রি টু ইয়ার মান চল একো অসুবিধা নাই ধৰিব পাৰিছা নে ধৰিব পাৰিছা নিজে 4 5 দুইটা একেই হয়নে 4 আৰু 5 দুইটা একেই 4 নম্বৰটো tan a equal cot b প্ৰমাণ কৰা যায় a plus b equal কিমান 90 ডিগ্ৰী তেনি সহজ ওলাই যাব 4 5 দুইটা একেই আছে হা আৰু এটা কৰি দিছো তেল সহজ হৈ যাব 6 নম্বৰটো কৰি দিছো দিয়া এবিসি ab আৰু c কোনকেইটা abc ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুৱা যায় sin b plus c by 2 equal cos a by 2 ত্রিভুজ a b c এটা ত্রিভুজৰ তিনটা কোণৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি তেতিয়া ইয়াৰ পৰা b plus c উলিয়াই দিয়া কিমান হ'ব 180 a টু ইপিনে আহিলে মাইনাস হল এতিয়া এইটো 2 ৰে হৰণ কৰি দিয়া b plus c by 2 ইয়াকো 2 ৰে হৰণ কৰা মাইনাস ডিভাইড কিমান 2 এটা হলে b plus c by 2 equal 2 180 90 minus a by 2 আমি এইটো পালো আমি এইখিনি উলিয়াই ললো এটা b plus c কিয় উলিয়াইছো কুৱেশ্যনত চোৱা কুৱেশ্যনত দিয়া আছে কি
এটাকে সাইন বি প্লাস সি বাই 2 এইটো আকার দিয়া আছে। যদি ইয়াত বি প্লাস সি দিয়া আছে কাৰণে আমি বি প্লাস সি উলিয়াইছো, কুৱেশ্যন চাই লৈ। যদি ইয়াত বি প্লাস সি নিদি এ প্লাস বি দিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন, ইয়াত আমি এ প্লাস বি উলিয়াব, সিটো সিপিনে গুচি গ'ল। যদি দিয়া থাকিলহেঁতেন সি প্লাস এ, তেতিয়াহ'লে আমি কি সি প্লাস এ ৰাখি বি টো সিপিনে লৈ গলো হৈছে না, একেই। গতিকে তেনেকেও সুধিব পাৰে। ইয়াত বি প্লাস সি দিয়া আছে কাৰণে আমি বি প্লাস সি উলিয়াইছো। 2ৰে হৰণ কৰিছে, 2ৰে হৰণ কৰি দিলো, হ'ল। মানটো একেই হৈ আছে, এইটো যিখিনি আছে এইটো এইখিনি আছে, সমান হৈ আছে। ইফালে যিটো আছে ইফালেও এইটো আছে, 2ৰে হৰণ কৰিলে ইফালে যিটো হ'ল ইফালেও সেইটোৱে হ'ব, হ'ল নে? এতিয়া বি প্লাস চিৰ মান কিমান, এইটো বহুৱাই দি দিয়া। কিমান, বি প্লাস সি বাই 2ৰ মান সাইনটো ঠিকেই ৰাখিলো, বি প্লাস সি বাই 2ৰ মান এইটো, বি প্লাস সি বাই 2ৰ মান কিমান 90 মাইনাস এ বাই 2। এতিয়া সূত্ৰলৈ যোৱা, সাইন 90 মাইনাস থিটা ইকুৱেল কস থিটা। গতিকে কস কিমান, থিটাৰ মান কিমান এ বাই 2। এতিয়া চোৱাচোন হৈছে না, কস এ বাই 2 ৰাইট হেণ্ড সাইড, লেফট হেণ্ড সাইডত এইটো দিয়া আছে, ৰাইট হেণ্ড সাইড। অংকটো এই দুটা হেৰিতেই শেষ, কিন্তু এইখিনি উলিয়াই ল'ব লাগিব। কাৰণ ত্ৰিভুজত 3টা অন্তঃকোণ দিছে, অন্তঃকোণ মানে কি, এইটো ত্ৰিভুজ, এইটো কোণ, এইটো কোণ, এইটো কোণ, হয়নে? 3টা ভিতৰৰ কোণ, 3টা কোণৰ সমষ্টি হ'ল 180 ডিগ্ৰী। গতিকে এই কোণ হ'ল। বুজি পাইছা নিশ্চয়। চাৰ্টটো বাৰে বাৰে উলিয়াই লৈ শিকিবা, মনত ৰাখিবা, অংকবিলাক প্ৰেক্টিচ কৰিবা। মই সদায় কৈ থাকো প্ৰেক্টিচৰ ওপৰত অংক ডিপেণ্ড কৰিব। ৰেগুলাৰলি প্ৰেক্টিচ, ৰেগুলাৰ কৰিব লাগিব, তেতিয়া আহিব। নহ'লে ইট হেজ গান ফ্ৰম ইউৰ লাইফ, তোমাৰ জীৱনৰ পৰা আঁতৰি গুচি যাব যদি তুমি প্ৰেক্টিচ নকৰা। হ'ল, তাকক দিয়া।